নমস্কাৰ বন্ধুসকল, আজি নতুন এটা ভিডিঅ' লৈ আহিছোঁ। মেইন কথা হ'ল আপোনালোকে মই তাৰমানে ফিনো বেংকৰ ভিডিঅ' কিয় নবনাওঁ, ঠিক আছে। ফিনো বেংক মই 2017-18ৰ পৰা মই কাম কৰি আছোঁ এই ফিনো বেংকটো। ফিনো বেংকটো মেইন কথা হ'ল কি হ'ল সেইটো মই ডিটেইলছত আপোনালোকক কৈ আছোঁ। সেইটো মোৰ অফিচ, ঠিক আছে। তো এতিয়া মই বেলেগ বেলেগ পৰ্টেলত কাম কৰোঁ। তাৰমানে গোটেই যিমানকেইটা পৰ্টেল আছে, মুভি শ্বপৰ হওক, ৰয়নেট হওক, স্পাইচ মানি হওক, যিমানকেইটা আছে আপোনালোকে পেনিয়াৰ বাই হওক, যিমান আছে আমি গোটেই পৰ্টেলত আমি এইটো মাৰ্কেটত যদি আহিছোঁ এইটো আমি কাম কৰিবই লাগিব। NSDL হওক বা কোটাক, CSP এনেকুৱা ধৰণৰ আমি পৰ্টেলত কাম কৰোঁ। তাৰমানে 2, 3, 4, 5 হাজাৰৰ ভিতৰত যেনেকুৱা ID হৈ আছে, ID হয় সেইটো IDতে আমি কাম কৰোঁ। এই চাওক স্পাইচ মানি, চাওক স্পাইচ মানিতে আমি কাম কৰোঁ, ঠিক আছে। তো গোটেই আছে, এয়াৰটেলো আছে, ফিনো টিনো গোটেই বস্তু গোটেই আছে মোৰ লগত। তো এতিয়া মেইন কথা হ'ল ফিনো কি হ'ল আমাৰ ফিনো আমি কিমান ধৰণৰ পৰা আমি অলপ ষ্টপ ৰাখিছোঁ। কমচে কম 2 বছৰ হ'ল ফিনোত আমাৰ কামটো ষ্টপ ৰাখিছোঁ। তাৰমানে ফিনোত এতিয়া আমাৰ ID আমাৰ বেলেগ ডিষ্ট্ৰিক্টত তাৰমানে ID দিব নোৱাৰোঁ। তাৰমানে কি হ'ল আমাৰ যেতিয়া ID দিছিলোঁ ইয়াৰ পৰাই আমি ID বনাই দিছিলোঁ। এতিয়া নহয়, এতিয়া ফিল্ড ভেৰিফিকেশ্যন হয়, সেইকাৰণে আমি ফিনোত বেলেগ ডিষ্ট্ৰিক্টত ID দিব নোৱাৰোঁ। কিন্তু বেলেগ ডিষ্ট্ৰিক্টৰ পৰা যদি আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত কোনোবা যদি ল'বলৈ আহে, আমি ID দিব পাৰিম। যিকোনো ডিষ্ট্ৰিক্টৰ পৰা আহক, অল নৰ্থ ইষ্টৰ ভিতৰৰ পৰা আহক, আমাৰ অফিচত আহক, আমি ID দি দিম তাক। এই ফিনো পে'মেণ্ট বেংকৰ ID মিচিং হওক, ATM হওক, গোটেই পাছবুক হওক, গোটেই আমাৰ লগত এতিয়াও আছে। কমচে কম 50 পিচ মোৰ এম্পোজ আছে। তাৰপিছত পাছবুক আনলিমিটেড মানে কয় 500 বেছি পাছবুক আছে, ATM কিট আছে, ৰেজিষ্টাৰ বহি আছে, আইডেণ্টি কাৰ্ড আছে। আপোনালোকে যদি আইডেণ্টি কাৰ্ড, RBI লাইচেঞ্চ, কোনোবাই যদি কিবা প্ৰডাক্ট যদি লাগে আমি দিব পাৰিম, ঠিক আছে। আমাৰ লগত গোটেই আমাৰ প্ৰডাক্টখিনি আছে, এতিয়ালৈকেও প্ৰডাক্ট আছে। এতিয়ালৈকেও আমি ফিনো পে'মেণ্ট বেংকৰ ID দিওঁ। আমি যদি কোনোবাই যদি ল'বলৈ খুজি আছে ফিনো পে'মেণ্ট বেংকৰ ID, আমি ফিনো পে'মেণ্ট বেংকৰ ID দিওঁ, ঠিক আছে। তো তাৰপিছত হ'ল আমাৰ এইবিলাক চাই আছে যে মুভি শ্বপৰ, ৰয়নেট এক্সপ্ৰেছ, সেইবিলাক ID যদি লাগে বা ডিষ্ট্ৰিবিউটাৰ লাগে, মাষ্টাৰ ডিষ্ট্ৰিবিউটাৰ গোটেই আমি ইয়াৰ পৰাই দি দিওঁ, ঠিক আছে। তো ল'ব পাৰে। এতিয়া তাৰমানে ফিনত আমাৰ সেনেকুৱা আগৰ নিচিনা যে দিনত আমি 10টা 15টাকৈ ID বনাইছোঁ, সেনেকুৱা নাই। মাহত 10টা 12টা ID হৈ যায় আমাৰ, বেছি ID নহয় ফিনত। আৰু ফিনত সেনেকুৱা সুবিধাও পোৱা নাই যেনেকুৱা আগত সুবিধা পাইছিলোঁ। এতিয়া তাৰমানে বেলেগ হৈ গৈছে ফিনোটো। বা ফাইনেন্স বেংক যদি আহে ফিনোটো, তেতিয়া অলপ দেখা যাওক কাম কৰিম। তো এতিয়া মোৰ ডিষ্ট্ৰিবিউটাৰ অলৰেডি চলি আছে। মাষ্টাৰ ডিষ্ট্ৰিবিউটাৰটো অলপ খেলি মেলি হৈছে মোৰ লগত। তো সেইকাৰণেই মই কৰিছোঁ আৰু কি, সেইটো মই এডভাৰটাইজটো বা ফিনৰ লগত কাম কৰাটো মই তাৰমানে সেনেকুৱা ৰেছপন্স পোৱা নাই। তাৰমানে যেতিয়া মোৰ মাষ্টাৰ খোলাখুলি আপোনালোকক কৈ দিওঁ, যেতিয়া মোৰ মাষ্টাৰ ডিষ্ট্ৰিবিউটাৰটো অলপ আমাৰ ৰিজনালৰ পৰা বা নৰ্থ ইষ্টৰ পৰা মোৰ অফ কৰি দিলে, ঠিক আছে। কিহৰ কাৰণে বা অফ কৰি দিলে মই গম নাপালোঁ। তাৰপিছত মেল টেল কৰিলোঁ, তাৰপিছত একো পাত্তা সিহঁতে নিদিলে। সেইকাৰণে মই ফিনত সেনেকুৱা কাম কৰা ষ্টপ মানে কি, ID আহে যদি মই বনাওঁ, মই জোন নকৰোঁ যে ID আপুনি লওক, সেইটো লওক, মই নকৰোঁ। মই প্ৰিফাৰেঞ্চ দিওঁ এই যে কোম্পানী যিবিলাক আছে, ৰয়নেট, মুভি শ্বপৰ, পেনিয়াৰ বাই, স্পাইচ মানে সেইবিলাক কোম্পানীৰ লগত মই কাম কৰোঁ। আৰু সেইবিলাক কোম্পানীতে মই ভাল কমিশ্যন পাওঁ। এই ফিনত মই নেগেটিভ নকওঁ, মই ফিনো এতিয়াও কমিশ্যন পাই আছোঁ। কিন্তু মেইন কথা হ'ল মাষ্টাৰ ডিষ্ট্ৰিবিউটাৰটো কি কৈ আছে, বন্ধ কৰি দিছে, ঠিক আছে। তো সেইকাৰণে ছুপাৰ ডিষ্ট্ৰিবিউটাৰটো বন্ধ কৰি দিছে। মোৰ এই অফিচত আপোনাক এই ভিডিঅ'ত মই দেখাম। মোৰ অফিচত গুৱাহাটী বা মুম্বাইৰ পৰা
শচীন জাগলেকাৰ ছাৰ আহিছিল মোৰ এই অফিচৰ লগত বহুত কথা ৰেকৰ্ডিং ৰখা নাই মই, কিন্তু আপোনাৰ ইয়াতে ছবি এটা দেখাই দিম, ঠিক আছে। এই আমাৰ গুৱাহাটীৰ প্ৰদীপ ডেকা দাদা আহিছিল, আৰু কোনোবা ছাৰ আহিছিল। তো মেইন ছাৰ আহিছিল শচীন জাগলেকাৰ ছাৰ আহিছিল। মই ভাল কাম কৰোঁ সেইকাৰণে আহিছিল আৰু কি মোৰ অফিচত, ঠিক আছে। তো তাকো কথা মই পাতিছোঁ যে আমাৰ ছুপাৰ ডিষ্ট্ৰিবিউটাৰটো হেৰি কৰি দিওঁ। এতিয়ালৈকে কোনেও মোক ৰেছপন্স কৰা নাই, আৰু মেপিঙো মোৰ কমচে কম 700 মেপিং অলৰেডি মোৰ কাটিছে। মোৰ লেপটপত এক্সেল ডাটা গোটেইখিনি আছে ঠিক আছে, এক্সেল ডাটা আছে। আৰু মোৰ ডিষ্ট্ৰিবিউটাৰ অলৰেডি 4-5টা ডিষ্ট্ৰিবিউটাৰ আছে। মোৰ ঘৰৰ মানুহৰে ডিষ্ট্ৰিবিউটাৰ 4-5টা ডিষ্ট্ৰিবিউটাৰ আছে। এতিয়া মোৰ আণ্ডাৰত 2-3 হাজাৰ মোৰ আণ্ডাৰত এতিয়াও CSP চলি আছে, ঠিক আছে। কিন্তু ব্লক হৈছে গোটেইখিনি। আৰু আপোনাৰ ব্লক মানে কি 300 মান কাম কৰি আছে 2-2.5 হাজাৰৰ ভিতৰত, আৰু বাকীবিলাক ব্লক হৈছে। তো মাহে অলপ চলপ কমিশ্যন আহে, ঠিক আছে। সেইকাৰণে বেছি মই ফিনত প্ৰমোট নকৰোঁ। তাৰমানে এই ফাৰ্ষ্টৰ পৰাই ইমান আমি কষ্ট কৰিছোঁ ফিনত কমচে কম আমি 3-4 হাজাৰ মাৰ্চেণ্ট অলৰেডি বনাইছোঁ আমি, ঠিক আছে। তো সিহঁতে মোক ৰেছপন্স নিদিলে ফিনো পে'মেণ্ট বেংকে, ঠিক আছে। তো চাওঁ ফিনো পে'মেণ্ট বেংক যদি কোনোবা যদি ল'বলৈ ইচ্ছুক আছে যে ফিনো পে'মেণ্ট বেংকৰ ID ল'ব পাৰে মোৰ পৰা, ঠিক আছে। আৰু আমাৰ কোনোবাই যদি ফিনো পে'মেণ্ট বেংকৰ এমপ্লয় যদি চাই আছে, বা কোনোবা ছাৰে আমাৰ চাই আছে, তো মই কথাখিনি ক'লোঁ যে ফিনো পে'মেণ্ট বেংকৰ যিটো মোৰ ছুপাৰ ডিষ্ট্ৰিবিউটাৰটো সেইটো মোৰ অলৰেডি সিহঁতে ব্লক কৰি দিছে। কিহৰ কাৰণে বা ব্লক কৰি দিছে মই নাজানো, ঠিক আছে। তো সহায় কৰিব, তাতেও কমিশ্যন মোৰ ফাঁচি আছে বহুত কেইহাজাৰ। তো আপোনালোকে চল্ভ কৰি দিয়ক, মই কাম কৰিম। এইটো মাৰ্কেটত যদি আহিছোঁ, মোৰ গোটেই যিমান বেংকিং ফিনটেক কোম্পানীত বা মাৰ্কেটিঙত আহিছোঁ যদি কাম কৰিবই লাগিব। মই এই মাৰ্কেটিঙতেই কাম কৰোঁ। মোৰ অলৰেডি কি আপোনালোকে জানে না নাজানে, মোৰ 2018 পৰা মই আধাৰ কাৰ্ডৰ চেণ্টাৰ কৰোঁ, আৰু মই CSP আছে, মোৰ ইউনিয়ন বেংকৰ CSP আছে। তো সেইখিনি মই কৰোঁ, আৰু অফিচত মই বহি অলপ চলপ কাম কৰোঁ ID-ৰ। তো ঠিক আছে, যদি কোনোবা যদি ID লাগে তে ID ল'ব পাৰে মোৰ পৰা, ঠিক আছে। মই ঘৰ মোৰ গোৱালপাৰা। তো কি ক'ম, আজিৰ ভিডিঅ' ইমানেই, ঠিক আছে। থেংক ইউ ছ' মাছ।